সন্মানীয় শিক্ষাগুৰু অভিভাৱক আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু বৰ্তমান যেটো সময় হেতু হল প্ৰতিযোগিতাৰ সময় অৰ্থাৎ একদম ইউপিএসসিৰ পৰা আৰম্ভ কৰি একদম সাধাৰণ গ্ৰেড 4ৰ এটা চাকৰি লবলৈ হলেও কি কৰিব লাগে এটা প্ৰতিযোগিতামূলক পৰীক্ষাত বহিব লাগে তো সেই উদ্দেশ্যৰে যাতে সৰুৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ মনত সেই প্ৰতিযোগিতামূলক এটা মন তেওঁলোকৰ তৈয়াৰ হয় আৰু যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত বহিবৰ কাৰণে তেওঁলোক যাতে প্ৰস্তুত হয় তেনেকৈ এটা বিশেষ পৰীক্ষাৰ বিষয়ে আপোনালোকক জনাম যেটো পৰীক্ষা দিলে ছাত্ৰ ছাত্ৰীসকলে বৃত্তিও লাভ কৰিব আৰু তেওঁলোকৰ এটা প্ৰতিযোগিতামূলক মন সৃষ্টি হ'ব যিয়ে তেওঁলোকক আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিব তো বলক আৰম্ভ কৰো ভিডিওটো আৰু আপোনালোকে একদম শেষলৈকে ভিডিওটো ভালকে চাব তো এটো চাব পাৰিছে এটা আসলতে এখন বিহে ডিস্ট্ৰিক্টৰ পৰা নোটিফিকেশন যদি ওলাইছে এটা আসলতে গোটেই অসমৰ কাৰণে গোটেই অসমৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাটো দিব পাৰিব তো এটো চাব পাৰিছে যে মই সাবজেক্টৰ পৰা আৰম্ভ কৰিছো যে ৰিগাৰ্ডিং নেশনাল মেইনছ কাম মেৰিট স্কলাৰশিপ অৰ্থাৎ মই যেটো আজি বিশেষ বৃত্তি পৰীক্ষাৰ বিষয়ে জনাম হেতুৰ নাম হল নেশনাল মেইনছ কাম মেৰিট স্কলাৰশিপ তো এই পৰীক্ষাটো প্ৰত্যেক বছৰে অনুষ্ঠিত হয় আৰু এতিয়া 2024 বৰ্ষত এটো চাব পাৰিছে 27 নৱেম্বৰ তাৰিখ স্যাটাৰডে অনুষ্ঠিত হ'ব শনিবাৰে আৰু অসমৰ বিভিন্ন ঠাইত ইয়াৰ পৰীক্ষা কেন্দ্ৰ আছে হেবিলাকত অনুষ্ঠিত হ'ব এতিয়া চাও যে এই পৰীক্ষাটো কোনে কোনে দিব পাৰিব আৰু ইয়াৰ পুৰস্কাৰ কি তো এটো চাব পাৰিছে স্যাৰ ইয়াত কি লিখিছে উইথ ৰেফাৰেন্স টু দা সাবজেক্ট সাইটেড above I have the honor to inform you that the National Means Cum Merit Scholarship Examination is being conducted every year by the Director of Secondary Education Assam অর্থাৎ এই National Means Cum Merit স্কলারশিপ যেটো NMMS তো এই পৰীক্ষাটো প্ৰত্যেক বছৰে অসমৰ সেকেন্ডাৰী এডুকেশন ডিপাৰ্টমেন্টে পাতি আহিছে দা স্কিম ইনিশিয়েটেড বাই দ্য মিনিষ্ট্ৰি অফ এডুকেশন ডিপাৰ্টমেন্ট অফ স্কুল এডুকেশন এণ্ড লিটাৰেসি নিউ দিল্লী আৰু এই স্কিমটো আসলতে নতুন দিল্লীৰ স্কুল এডুকেশন আৰু লিটাৰেসি ডিপাৰ্টমেন্টৰ পৰা এই স্কিমটো আৰম্ভ কৰিছে ইন হুইচ ষ্টুডেন্টস অফ গভৰ্নমেন্ট প্ৰভিন্সিয়েলাইজড লোকেল বডি স্কুলস স্টাৰ্টিং ইন ক্লাস 8 are eligible to participate আৰু এটো মনত ৰাখিব এই পৰীক্ষাটিত কেৱল অষ্টম শ্ৰেণীত পঢ়ি থকা যিসকল চৰকাৰী বা প্ৰাদেশিকৃত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই পৰীক্ষাটো দিব পাৰিব The Government of India has fixed a scholarship quota of 2411 numbers for the state of Assam আৰু গোটেই অসমৰ কাৰণে 2411 জন ছাত্ৰ ছাত্ৰীক আসলতে এই বৃত্তি পৰীক্ষাৰ অধীনত তেওঁলোকক বৃত্তি দিয়া হ'ব The selected candidates of the examination are able to get scholarship money for rupees 12,000 per annum for class 9, 10, 11 and 12 as per norms of the Government of India আৰু এই স্কলারশিপ পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ব তেওঁলোকে প্ৰত্যেক বছৰে 12,000 টকাকৈ বৃত্তি লাভ কৰিব আৰু যেটো 4 বছৰ লাভ কৰিব ক্লাস 9ত 10ত 11ত 12ত পঢ়ি থাকোতে এই পইচাটো তেওঁলোকে পাব The NMMS examination for the year 2024 will be held on 23rd November Saturday 2024 in all over Assam the examination comprises of the following tests আৰু এই পৰীক্ষাটো গোটেই অসমত অনুষ্ঠিত হ'ব যেটো 23 নৱেম্বৰ তাৰিখ শনিবাৰে অনুষ্ঠিত হ'ব তো এটো চাব পাৰিছে পৰীক্ষাটোৰ প্ৰশ্নবিলাক কেনেকুৱা থাকিব সিলেবাসটো দি দিছে NMMS examination for class 8 to be held on 23rd November 2024 টেষ্ট হ'ব mental aptitude test MAT তো মানসিক যোগ্যতাৰ ওপৰত এটা প্ৰশ্ন থাকিব কিমানটা 90 কোৱেশ্চনস 90 মাৰ্কস 90টা প্ৰশ্ন 90 নম্বৰৰ থাকিব আৰু তাত কি থাকিব চাওক verbal and non-verbal metacognitive abilities like reasoning and critical thinking the questions in the test on analogy classification numerical series pattern perception hidden figure etc তো এই বিভিন্ন ধৰণৰ ৰিজনিংৰ প্ৰশ্ন বা মেন্টাল এবিলিটি টেষ্ট কৰাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন থাকিব 90টা তাৰ পিছত স্কলাস্টিক এপ্টিটিউড টেষ্ট SAT 90 কোৱেশ্চনস 90 marks scholastic aptitude test tatu 90 নম্বৰৰ 90টা প্ৰশ্ন থাকিব covering subjects namely science social studies and mathematics as taught in class
7 and 8 তো এই 90 নম্বৰৰ ভিতৰত মনত ৰাখিব ক্লাছ 7 আৰু 8ত পঢ়া বিজ্ঞান সমাজ বিজ্ঞান আৰু অংকৰ কিছুমান প্ৰশ্ন থাকিব The application process for the NMMS examination will be started from 25 July 2024 and it will remain open till 30 October 2024 through Vidyarthi mobile app and through the official www.madhyamik.assam.gov.in and https vidyarthi.co.in website. তো এই পৰীক্ষাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে 25 জুলাইৰ পৰা 30 অক্টোবৰলৈকে এপ্লাই কৰিব পাৰিব আৰু যেটো বিদ্যাৰ্থী এপ আছে এটা মোবাইলত প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি তাতো এপ্লাই কৰিব পাৰিব বা madhyamik.assam.gov.in এইটো ৱেবছাইটতো কৰিব পাৰিব বা vidyarthi.co.in ৱেবছাইটতো এপ্লাই কৰিব পাৰিব You are therefore requested to take necessary steps so that the information about the scheme reaches to every eligible student তো তেও জনাইছে এই জিলা বিদ্যালয়সমূহৰ যিজন পৰিদৰ্শক তেওঁ জনাইছে যাতে ইনফৰমেশনটো সকলোকে দিয়া হয় প্লিজ ট্ৰিট দ্য মেটাৰ as topmost priority আৰু ইয়াক যাতে অগ্ৰাধিকাৰ দিয়ে তো এনেকুৱা জাননী আসলতে অসমৰ প্ৰত্যেক জিলাতে দিয়া হ'ব যাতে প্ৰত্যেক জিলাৰ প্ৰত্যেকখন চৰকাৰী স্কুলৰ পৰা ক্লাছ 8ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক এই NMMS স্কলাৰশ্বিপ এক্সামিনেশ্যনৰ কাৰণে এপ্লাই কৰে গতিকে মই এইটো জনাব বিচাৰিছো যে যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 8ত পঢ়ি আছে তেওঁলোকক যাতে এইটো পৰীক্ষা দিবলৈ দিয়ে ছাত্ৰ অভিভাৱকে হওক বা শিক্ষাগুৰুৱে হওক যাতে ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতি তেওঁলোকৰ এটা ধাউতি জন্মে আৰু ভৱিষ্যতে যাতে এজন ভাল নাগৰিক হ'ব পাৰে তো এইখিনি আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশন ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ